ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি গোলাঘাট জিলা সমিতিৰ এখন বৈঠক আছিল আৰু বৈঠকখন এখন বিশেষ বৈঠক আছিল। এইকাৰণে গোলাঘাট জিলা সমিতিখন আজি আমি পুনৰ গঠন কৰা হ'ল। কেন্দ্ৰীয় সমিতি আমি সভাপতি সম্পাদক সমীক্ষা কৰি বহুকেইজন বিষয়ববীয়া আমি উপস্থিত আছিলোঁ আৰু আজিৰ সভাই এটা সিদ্ধান্ত লৈছে যে আগন্তুক দিনত গোলাঘাট জিলা সমিতিখন সম্পূৰ্ণ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব আৰু কেন্দ্ৰীয় সমিতিৰ যিবোৰ আচলতে মূল কাৰ্যসূচী, যেনে আমাৰ মূল দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু আহোম লেণ্ডৰ দাবীৰ ওপৰত যি আমি আন্দোলন অব্যাহত ৰাখিছোঁ, এই দাবীৰ ওপৰত গোলাঘাট জিলা সমিতিও সম্পূৰ্ণ সহযোগ কৰিব আৰু গোলাঘাট জিলা সমিতিয়ে আগন্তুক দিনত বাকীখিনি কাৰ্যসূচী ইতিমধ্যেই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আমাৰ সংগ্ৰাম এখন চলি থকা হৈছে। গোটেই অসম জুৰি চলি আছে খিলঞ্জীয়াৰ সংগ্ৰাম। লগতে আমাৰ অবৈধ আচলতে মিয়া মুছলমানৰ যিখন আচলতে অনুপ্ৰৱেশ উজনি অসমত হৈ আছে, এইখিনিকো আমি বাধা দিয়াৰ ক্ষেত্ৰত আমি বহুদিনৰ পৰা দাবী জনাই আছোঁ। গতিকে এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰা হ'ব গোলাঘাট জিলাটো। গতিকে আগন্তুক দিনত খিলঞ্জীয়াৰ সুৰক্ষা, অবৈধ মিয়া মুছলমানৰ যি অগ্ৰাসন সেয়া ৰোধ কৰা হ'ব, লগতে জনজাতিকৰণ, স্বায়ত্তশাসন আৰু লগতে আমাৰ আহোম লেণ্ডৰ দাবীৰ ওপৰত সম্পূৰ্ণ ৰূপত গোলাঘাট জিলা সমিতিয়ে আমাৰ সহযোগিতা হৈ কাম কৰি যাব। এইখিনি আজি সিদ্ধান্ত লোৱা। নাহিলে উজনি অসমত যদি কেনেবাকৈ নাহে তেতিয়া ব্যৱসায়খিনি কিবা ক্ষতি হ'ব বুলি ভাবে নেকি? চাওক, আমি বিগত সময়ত আমি বহুত বছৰ 10 বছৰ আগত আমি দেখিছোঁ উজনি অসমৰ যি ইটা ভাটা আছে, সেই 10 বছৰ আগত কোনো মিয়া মুছলমান কৰ্মচাৰী হিচাপে বা শ্ৰমিক হিচাপে আমাৰ নাছিলে। তাৰ আগতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ কৰ্মচাৰী স্থানীয় লোকসকলক লৈ কাম কৰি আছিলে, কিন্তু মিয়া মুছলমানৰ হৈছে ব্যৱসায় কিছুমান স্বাৰ্থত তেওঁলোকে কাম কৰি আছে। মালিকসকলে কি কৰে, মিয়া মুছলমান আহিলে তেওঁলোকক কম পইচাত আচলতে কামত খটাব পাৰে, এইটো এটা তেওঁলোকে সুবিধা লৈ আছে। এতিয়া ধৰক আমাৰ স্থানীয় এজন শ্ৰমিকক যদি 500 টকা দিবলগীয়া হয়, তেতিয়াহ'লে সেই মিয়া মুছলমান তেওঁলোকে 300 টকা বা 250 টকা তেতিয়া তেওঁলোকে কামত খটাব পাৰে। এই সুবিধাটো কিন্তু তেওঁলোকে বিগত সময়ত লৈ থকা হৈছে। আমি এটা কথা স্পষ্ট কৰিলোঁ যে আমাৰ আজিৰ পৰা ধৰক 20 বছৰ আগৰ যিবোৰ ঘৰ বা 15 বছৰ আগৰ যিবোৰ ঘৰ বা যিবোৰ ৰাস্তা বনিছে, তাত কিন্তু কোনো মিয়া মুছলমানে তেওঁলোকে ৰাস্তা বনোৱা নাই, কোনো ঘৰ বনোৱা নাই। আমাৰ স্থানীয় যিসকল মিস্ত্ৰী আছে, যোগালী আছে, তেওঁলোকে কিন্তু ঘৰ বনাইছে। এটা নতুনকৈ এটা আচলতে সুবিধা লৈ লৈছে, এয়া হৈছে মিয়া মুছলমান নহ'লে উজনি অসমৰ আচলতে স্থবিত হৈ যাব উন্নয়ন। এই কথাটো সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা আৰু এই আচলতে জাতিতকৈ আচলতে মিয়া ডাঙৰ নহয়। গতিকে জাতি ৰক্ষা প্ৰথম কথা, তাৰপিছতহে আমাৰ উন্নয়নৰ কথা আহিব। গতিকে মই এটা কথা আহ্বান জনাওঁ যে এই আচলতে যিটো ভ্ৰান্ত ধাৰণা সৃষ্টি কৰিছে, উজনি অসম আচলতে সম্পূৰ্ণ ধৰণে প্ৰগতিশীল ধাৰাটো অব্যাহত নাথাকিব, স্থবিত হৈ যাব সম্পূৰ্ণ নিৰ্মাণ ক্ষেত্ৰত, এই কোনো ধৰণৰ কথা নহয়। এইটো এটা ভুৱা এটা বাৰ্তা প্ৰেৰণ কৰি দিয়া হৈছে। গতিকে আমি বাৰে বাৰে কৈছোঁ যে অসমীয়া যিসকল মুছলমান ব্যক্তি, গৰীয়া, মৰীয়া, দেশী, জলহা, তেওঁলোকৰ লগত আমি একো আপত্তি নাই, তেওঁলোক আহিব পাৰে, তেওঁলোকে কাম কৰিব পাৰে। কিন্তু পমুৱা মুছলমান যিসকল আচলতে বাংলাদেশৰ পৰা যিসকল কালি পৰহি তেওঁলোকে অগ্ৰাসন কৰিছে, এতিয়াও বহুতো আমি দেখিবলৈ পাওঁ বাতৰিত যে বাংলাদেশৰ পৰা অহা বহুতো মুছলমান অবৈধ সন্দেহজন নাগৰিক বৰ্ডাৰ ধৰি থকা হৈছে, আমি সদায় দেখি আছোঁ। গতিকে NRCটো বহুতো তেনেকুৱা পমুৱা মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে জালিয়াতি কৰি, এইবোৰ আমি দেখি থকা হৈছে। গতিকে আমাৰ স্পষ্ট কথা, টাইপাৰ স্পষ্ট কথা, উজনি অসমৰ ইটা ভাটাসমূহত মালিকসকলে কোনো ধৰণৰ মিয়া মুছলমান তেওঁলোকে অনা নিষিদ্ধ কৰি থৈছোঁ। থলুৱা যিসকল লোক, খিলঞ্জীয়া যিসকল লোক, থলগিৰি লোকক তেওঁলোকে নিযুক্ত কৰক, সেয়া আমি আহ্বান। ধন্যবাদ। ইয়াৰ পিছতে আমি তেখেতক চমুৱা দুআষাৰ ক'ব কাৰণে অনুৰোধ জনাইছোঁ। সভাৰ আজি সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ গোলাঘাট জিলাৰ সতীৰ্থবৃন্দ, উদ্দেশ্য ব্যাখ্যা আপোনালোকে শুনিলে। উদ্দেশ্য ব্যাখ্যাৰ ওপৰত মই অকণমান কওঁ। আমাৰ টাইপাৰ ভিতৰুৱা কিছুমান এই গেলা আলুৰ প্ৰভাৱটো আমাৰ গোলাঘাট জিলাতো পৰিছিলে। আমি সমিতিখন স্বতন্ত্ৰ হৈ আছে আৰু আপোনালোকৰ লগত সহযোগ দিয়া গোলাঘাট জিলা সমিতি লগত যিকোনো আলোচনা বাক্য হওক বা সভা সমিতিবিলাকে হওক, আপোনালোকে অকণমান দৰকে আলোচনা কাৰ্যকৰী সভা উপ সভাপতি সুভাশিষ গগৈ, প্ৰশিক্ষক ভাল ক্ৰীড়া সংগঠক আৰু এজন দ্বিতীয় সম্পাদক, সহ সম্পাদক আৰু এজন সাংগঠনিক সম্পাদক